বইল দালি আৰু কল বিলাহী আৰু এনেকৈ আজি ৰাতি সাঁজটো খাম আৰু দেই একদম সোৱাদ লগা ৰঙালাও আগলিকেইটা দুপৰীয়া আনিছিলোঁ কিন্তু খোৱা নহ'ল সেইবাবে ৰাতিয়ে খাইছোঁ প্ৰথম বহাগতে দেৱলতা বাই মাইনা আৰু মোক বিহু খাবৰ কাৰণে মাতিছিল আৰু যেতিয়া মাতিছিল সেই সময়ত যাবৰ কাৰণে বিশেষ টাইম উলিয়াব নোৱাৰিলোঁ গতিকে শেহতীয়াকৈ হ'লেও দেৱলতা বাৰ ঘৰত উপস্থিত হ'লোগৈ ৰাস্তাতে মাইনাই ক'লে আপোনাৰ চুলিখিনি কাটি লওক ইমান দীঘল হৈছে গতিকে ৰাস্তাতে চুলি কাটিবলৈ বহিলোঁ এতিয়া আপোনালোকক মই হেলমেটটো খুলি মোৰ চুলি কাটিংটো দেখাই আছোঁ ভাল লাগিছেনে কেনেকুৱা লাগিছে সোমাই গ'লোঁ দেৱলতা বাৰ ঘৰত বলেন ভিনিও মোক ধুনীয়াকৈ আদৰণি জনালে মাইনাৰ বোলে বহুত ভাগৰ লাগিলে দেৱলতা বায়ে অনা নতুন ছুপাৰ ছিটত একদম আৰাম কৰি বহি ল'লে এইফালে পাকঘৰত দেৱলতা বাই আমাৰ বাবে চাহ তৈয়াৰ কৰিছে আৰু এয়া চাহ ৰেডি হ'ল চাহ খাবৰ কাৰণে সকলোৱে বহিছোঁ এয়া মেৰিগ'ল্ড বিস্কুটৰ সৈতে লাল চাহ ভাল লাগিছে দুপৰীয়া সময় দাদা নুনু বাপেকক এক মাৰ দিছে ভাঙি দিছে একো নহয় এতিয়া খেলা ভাল লোৱা আমাৰ ন 100 টকা লৈছে কয় একোৱে নাই পিনে চাহ খাই এটাই দেৱলতা বাক ক'লোঁ যে ব'লক আপোনালোকৰ মাৰ ঘৰৰ পৰা আহোঁগৈ আৰু সেয়া কথামতে কাম হ'ল দেৱবা আৰু বলেন ভিনিও না নক'লে ব'লা তেনেহ'লে চাই আহোঁগৈ এনেকৈ বুলি কৈ দেৱবাই খৰখেদাকৈ সকলো বস্তু পাতি সামৰি ওলালে আমাৰ মাইনা আহিলে আমাৰ ঘৰলৈ বুলি বিহুতে যাওঁ মাহঁতৰ ঘৰৰ পৰা তাই আৰু যেতিয়া আহিব নাপায় বহুত দিনৰ মূৰতহে আহিব আৰু থাককে আহিছে আজি সেইকাৰণে মাহঁতৰ ঘৰৰ পৰা সোনকালে লৈ গৈছোঁ আৰু জীৱনত প্ৰথমবাৰৰ কাৰণে আজি ৰাতিটো কটাই পাব আৰু আমাৰ ঘৰত থাকিম দেৱবাৰ মাহঁতৰ ঘৰতে ৰাতি হ'ল চাহ খাই পৰঠা খাই ঘূৰি আহোঁ মানে বহুখিনি ৰাতি হ'ল আৰু এয়া ৰাতিপুৱাৰ দৃশ্য মাইনাই দেৱবাক অকণমান সহায় কৰি দিছে কাঁহী বাতিখিনি ধুই সহায় কৰি দিছে লগতে ছোৱালীজনীও লাগি দিছে